ইয়া নিশ্চিত দেখিবলৈ পাইছে যে ৰাইজৰ মানুহ আহি উপস্থিত হৈছে আৰু কৰ্মস্থলীত উপস্থিত হৈ ৰাইজৰ মানুহে ৰাইজৰ কাৰণে কাম কৰি আছে। ইয়া হৈছে যমুনা চিটৰ একাংশ ৰাইজ আহি আজি ৰাস্তা নিৰ্মাণৰ কাৰণে হাতে কামে লাগি পৰিছে আৰু এই ৰাস্তাটোৰ বিশেষ কিছুমান নিৰ্মাণৰ বিশেষ কাৰণ আছে। ইয়াৰ মূল কাৰণটো হৈছে যে সন্ধিয়াৰ লগে লগে জংগলৰ ফালে অহা যোৱাৰ যিটো বাট সেইটো বৰ ভয়ংকৰ হাতীৰ কাৰণে, কিন্তু এই যিটো ৰাস্তা হৈছে সেইটো ৰাতি আপুনি চলন কৰিব পাৰিব, হাতীৰ ভয় নাথাকিব। ইয়াত দেখিবলৈ পাইছে যমুনা চিট হৈ ভুটাই যোৱা, কাৰ্বি আংলং যোৱা অথবা তাৰ পৰা যমুনা চিটৰ পৰা দৰ্জি চিট হৈ লংকা যোৱা য'ত যাবলৈ বিচাৰে বা নতুনকৈ ফৰ্মা পঞ্চায়তত যেহেতু যমুনা চিটৰ গাঁওখন অন্তৰ্ভুক্ত কৰিছে, সেই সকলো সুবিধাৰ কাৰণে এই ৰাস্তাখন যমুনা চিটৰ ৰাইজে হাতে কামে লাগি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। ইয়াত দেখিবলৈ পাইছে ৰাইজৰ একাংশ ৰাইজ আহি আজি কৰ্মত নিয়োজিত হৈছে। মই জানিবলৈ চেষ্টা কৰিম ইয়াত কৰ্মৰত কিছুমান উদীয়মান যুৱক আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কি বুলি ক'ব, যিহেতু দেখিবলৈ পোৱা গৈছে ৰাইজৰ মানুহ হাতে কামে লাগি গৈছে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত ৰাইজক কি অৱগত কৰাব আৰু কি আপুনি জনাব? হয়, আমাৰ ইয়াত মানে জংঘল থকাৰ কাৰণে অলপ সন্ধিয়া হ'লে মানুহ অহা যোৱাটো বহুত মানে ডিষ্টাৰ্ব হৈ যায়, হাতী ওলাই যায়, ৰাস্তাৰ ফালে মানুহ আহিব যাব নোৱাৰে। সেইটো কাৰণে আমাৰ লংকাজান যমুনা চিটৰ পৰা লংকাজান দৰ্জি চিটৰ পৰা এটা ৰাস্তা বনি আছে, আমি ৰাইজে সকলোৱে মিলি পেলাই বনাইছোঁ। মানে ইয়াতে অলপ কামটো থাকি গৈছিলে, এইটো মানুহ উঠিব নামিব নোৱাৰে, সেইটো কাৰণে যিটো স্কিনাৰ দিয়া হ'ব এইটো আমাৰ পুৰা ৰাইজে চৰ্চা কৰি পেলাই ৰাইজে মানে এইটো পুৰা আলোচনা কৰি পেলাই দিব। যি স্কিনাৰটো দিয়া হ'ব সেইজন মানুহ ইমানদাৰ মানুহ হ'ব, এটকাও ইয়াৰ পৰা নাখায়। গতিকে স্কিনাৰ যিটো দিয়া হ'ব আপোনালোকে যিমান পাৰে স্কিনাৰত দিব আৰু আমি সকলোৱে মিলি পেলাই চাইকেল লৈ ঘৰে ঘৰে যাম। যোনে চাউল দিব পাৰে চাউল দিব, যোনে পইচা দিব পাৰে পইচা দিব, যোনে যি পাৰে সহায় কৰিব। ৰাস্তাৰ কাৰণে সহায় কৰিলে কাল কিয়ামতৰ দিন এইটো ৰাস্তাৰ জৰিয়তে আপোনাৰ কিজানি বেহেষ্ট আল্লাহ নচিব কৰিব পাৰে। গতিকে মই সকলোৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ, যিমান পাৰে আপোনালোকে সাহায্য কৰিব আৰু স্কিনাৰতো যিমান পাৰে আপোনালোকে স্কিনাৰত দিব। স্কিনাৰটো আমাৰ ৰাইজে মিলি পেলাই দিব। যেইজন মানুহৰ স্কিনাৰ দিয়া হ'ব সিজন ইমানদাৰ মানুহৰ স্কিনাৰ দিয়া হ'ব, এটকাও নাখায়। গতিকে আপোনালোকে স্কিনাৰতো যিমান পাৰে সহায় কৰিব। এই ৰাস্তাটো আটাইতকৈ উত্তম বুলি ক'ব লাগিব। আমি আমাৰ এই অঞ্চলৰ কিছুমান গাঁও আছে, যেনে দৰ্জি চিট, লস্কৰ পথাৰ, অকামটো, ইয়াৰ পিছত ফৰ্মাৰপাৰ, আমতলা, এই গোটেইখিনি গাঁৱৰ মানুহক অনুৰোধ জনাইছোঁ, যমুনা চিটৰ মানুহক অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে সহায় কৰি এই ৰাস্তাটো যাতে স্থায়ীভাৱে নিৰ্মাণ হয় আৰু মানুহৰ স্থায়ীভাৱে সমস্যাৰ সমাধান হয়, আপোনালোকক অনুৰোধ জনাইছোঁ।